বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশেষ তৎপৰতাত বিহুৰ দৰেই এইবাৰ ঝুমুৰ নৃত্যও প্ৰদৰ্শন হ'ব অহা ২৪ তাৰিখে দেশৰ মাননীয় প্ৰধানমন্ত্ৰীৰ সন্মুখত। ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে বিশেষকৈ উজনি আৰু অসমৰ উত্তৰ পাৰত এনেধৰণৰ ৰিহাৰ্চেলবিলাক চলি আছে। আপোনালোকে সকলোৱে দেখিছে যে ইয়াত প্ৰায় ৫০০ গৰাকী তেনেধৰণৰ মানে ঝুমুৰত অংশ ল'বলৈ আশা কৰা ৫০০ গৰাকী ৰিহাৰ্চেল ইয়াত কৰিছিল। তাৰ ভিতৰতে ১০৪ গৰাকী ছোৱালী নৃত্যৰ বাবে আৰু মাদল মানে ঢোল বাঁহী তাল এইবিলাক বজোৱা তেনেধৰণে ৪১ গৰাকী আছে। আৰু মই নিজে চাই অত্যন্ত আনন্দিত হৈছোঁ। খুব ভালকৈ পাৰফৰ্ম কৰিছে, কাৰণ ইয়াত বহুত আমাৰ যিকেইগৰাকী মাষ্টাৰ ট্ৰেইনাৰ আছে তেওঁলোক ভাল অভিজ্ঞ। নুনু সিং কৰ্মকাৰৰ দৰে অনাতাঁৰ শিল্পীও আছে, ভাল শিল্পী আছে, বহুতখিনি আছে ইয়াত তেনেকুৱা। গতিকে ভাল ধৰণে প্ৰেক্টিচ হৈছে ইয়াত। আপোনালোকে জানে যে তেনেধৰণে কমিটি হৈছে, প্ৰশাসন কমিটি স্থানীয় ৰাইজ আজি সকলো আচ্ছা ACMS সকলোখিনি জড়িত হৈ পৰিছে। খুব ভাল হৈছে, ভাল লাগিছে। মই সকলোকে শুভেচ্ছা জনাইছোঁ আৰু তেওঁলোকক উৎসাহিত কৰিবলৈকে আজি অনুশীলন কৰি থকা অৱস্থাত তেওঁলোকৰ মাজত মই উপস্থিত হৈছোঁ আৰু মোৰ ক'বলগীয়া দুআষাৰ মই কৈছোঁ দেখি পেলাই।